হয় চাওক মই বৰ্তমান উপস্থিত হৈছোহি এয়া হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰালতলী খেলপথাৰ বৰ্তমান উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন সেই অধিৱেশনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে এৰালতলী পথাৰ আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভকত বৈষ্ণৱৰ ভিৰ যোৰহাটৰ এৰালতলী পথাৰত দেখিবলৈ পোৱা গৈছে এই ভিৰ আৰু প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী সোঁৱৰণী তোৰণৰ সন্মুখত এই মুহূৰ্তত আমি আছো বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এতিয়া দ্বিতীয় বৈকুণ্ঠ পৰিলক্ষিত হৈছে টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এয়া হৈছে সেৱা বাহিনী আৰু সেৱা বাহিনীয়ে এনেদৰে সাজু হোৱা পৰিলক্ষিত হৈছে খুব ধুনীয়াকৈ তেওঁলোকে সৰ্বাংগীন সুন্দৰ এখন অধিৱেশন যোৰহাটৰ পৰা এই বাৰ্তা দিবলৈ চেষ্টা কৰিছে মই নামৰ মাজে মাজে অকণমান কথা পাতিব বিচাৰিম সেৱা বাহিনী ইয়াত এইবাৰ কিমান মোতায়েন কৰা হৈছে আপোনালোকৰ আমাৰ বৰ্তমান এতিয়া দ্বিতীয় পৰ্যায়ত আমাৰ 10টা বজাৰ পৰা 2টা বজালৈ আমাৰ দুখনকৈ আঞ্চলিক শাখাক ইয়াত মোতায়েন কৰা হৈছে ঠিক তেনেধৰণে বিভিন্ন জেগাত সেৱা বাহিনীক মোতায়েন কৰি ৰখা হৈছে আপোনালোকে এতিয়া ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ আছে হয় আমি সম্পূৰ্ণৰূপে সাজু হৈ আছো যোৰহাটবাসীয়ে বহুত উৎকণ্ঠাৰে ৰখি আছিলো আজি এই পবিত্ৰ ক্ষণত আজি প্ৰথম দিনাৰ এই ভকত আদৰণি অনুষ্ঠানভাগি আমি আদৰিবলৈ সাজু হৈ আছো আৰু এয়া হৈছে পৰিৱেশ যোৰহাটৰ এৰালতলী পথাৰত এই ধৰণৰ আধ্যাত্মিক পৰিৱেশে বৰ্তমান বিৰাজ কৰা পৰিলক্ষিত হৈছে যিফালে চাই সেইফালে কেৱল দেখিবলৈ পোৱা গৈছে শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন পোনে পোনে এবাৰ মই আপোনালোকক নামৰ মাজলৈ লৈ যাব বিচাৰিছো এনেদৰে সেৱা বাহিনী বৰ্তমান সাজু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে আৰু এয়া কেৱল পুৰুষেই নহয় আচলতে মহিলাসকলো সমানেই সাজু হৈ থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে এৰালতলী পথাৰ খুব ধুনীয়াকৈ সেৱা বাহিনী বৰ্তমান সাজু হোৱা পৰিলক্ষিত হৈছে অকণমান ডাঙৰকৈ এটা নামৰ মাজত জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এই অধিৱেশনত বৰ্তমান সেৱা বাহিনীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱালো ভকত বৈষ্ণৱক আদৰিবলৈ সেৱা বাহিনী বৰ্তমান সাজু হৈ থকা পৰিলক্ষিত হৈছে প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী সোঁৱৰণী তোৰণৰ সন্মুখত এইদৰে সেৱা বাহিনী বৰ্তমান ৰৈ আছে আৰু প্ৰতিটো প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক আদৰিবলৈ তেখেতলোক সাজু হোৱা পৰিলক্ষিত হৈছে এটা মই এই মুহূৰ্তত মহিলাৰ এটা দল সন্মুখত পাইছো আপোনালোক ক'ৰ পৰা আহিছে আমি অসমীয়া প্ৰাথমিকৰ আপোনালোকৰ সেৱা বাহিনীত আছে নেকি নহয় নহয় আমি বিশেষ বেলেগ দায়িত্বত আছো কি দায়িত্বত আছে আমাৰ আজি 5টা বজাৰ পৰা 10টা বজালৈ চাহ জলপান আপ্যায়নত আছিলোঁ আমাৰ আঞ্চলিকতে অনুষ্ঠানভাগী হৈছে গতিকে আমি সকলো ধৰণে অতিথিক সেৱা শুশ্ৰূষা কৰিবলৈ আগবাঢ়িছোঁ এতিয়ালৈকে কিমানমান অতিথিক আপোনালোকে শুশ্ৰূষা কৰিলে 5,000 তাতকৈ বেছিয়ে হ'ব আৰু যিহেতু 25 লক্ষাধিক ভকত বৈষ্ণৱৰ সমাগম হোৱা বুলি কোৱা হৈছে আপোনালোকৰ মাজৰ পৰা নাম এফাকি শুনিব পাৰিম নেকি কিনো তোমাৰ লীলা এত ৰাতি ভকতক নামেৰে মোহিলা শংকৰদেৱ কিনো তোমাৰ লীলা এত ৰাতি ভকতক নামেৰে মোহিলা জয় ভটলুৱা বৈকুণ্ঠে দ্ৰুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদিত ধন্যবাদ জ্ঞাপন কৰিছো এয়া হৈছে এৰালতলী পথাৰৰ পৰিৱেশ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনৰ বাবে বৰ্তমান দেখিবলৈ পোৱা গৈছে লক্ষাধিক ভকত বৈষ্ণৱৰ পুৱাৰে পৰা সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ সেই সমন্বয় ক্ষেত্ৰ বৰ্তমান উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি কালিয়ে শিবিৰত তেওঁলোকে আচলতে আশ্ৰয় গ্ৰহণ কৰাৰ পাছত পুৱাৰে পৰা যি নাম কীৰ্তনৰ মাজেৰে অনুষ্ঠানৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু এই যিটো পৰিৱেশ সেই পৰিৱেশ
এই মুহূৰ্তত আমি দেখুৱাইছোঁ সতীৰ্থ ৰাজুৰ কেমেৰাৰ লেন্সেৰে আপোনালোকে সেই পৰিৱেশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে এনেদৰেই দেখিবলৈ পোৱা গৈছে উদুলি মুদুলি পৰিৱেশ যোৰহাটৰ এৰালতলি পথাৰত আৰু এৰালতলি পথাৰৰ পৰা আচলতে এই বাৰ্তা দিয়া হৈছে এখন সৰ্বাংগীন সুন্দৰ যি অধিৱেশন সেই অধিৱেশনৰ বাবে ইতিমধ্যে আচলতে অংগীকাৰ লৈছিল যোৰহাটবাসীয়ে আৰু বৰ্তমানলৈকে ভকত বৈষ্ণৱৰ সৈতে আমি এই মুহূৰ্তত কথা পাতিছোঁ অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ দাদা কিমানমান ভকত বৈষ্ণৱৰ এতিয়ালৈকে সমাগম ঘটিছে এতিয়ালৈ প্ৰায় 10জন মান হ'ব কাৰণ আহি আছে বেছিকৈ আৰু আপোনালোক কেনেদৰে সাজু হৈছে আপোনালোক কোন আঞ্চলিকৰ পৰা আহিছে আমি নলবাৰীৰ পৰা আহিছোঁ নলবাৰী জিলা হয় যোৰহাটৰ ৰাইজে যিভাগ অধিৱেশনৰ ইয়াত আয়োজন কৰিছে ইয়াৰ যি আচলতে প্ৰস্তুতি সেই প্ৰস্তুতি দেখাৰ পিছত আপোনালোকৰ মনৰ অনুভৱ কেনেকুৱা সুন্দৰ হৈছে আমি সেইটো ধন্যবাদ দিব লাগিব আৰু যিমান কষ্ট কৰিছে কষ্টৰ মানে সাৰ্থকতা আহিব বুজিছে নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ এবাৰ আমি অকণমান আগুৱাই যাম নামঘৰ আচলতে ইয়াত অস্থায়ী যি নামঘৰ এই নামঘৰ ইয়াত আচলতে আসন প্ৰতিষ্ঠা কৰা হ'ল আৰু তাৰ পাছৰে পৰা ইয়াত নাম কীৰ্তন বৰ্তমান চলি থকা পৰিলক্ষিত হৈছে আমি অকণমান নামঘৰৰ ভিতৰ ভাগৰ পৰিৱেশো আপোনালোকক দেখুৱাম নামঘৰত বৰ্তমান নাম কীৰ্তন চলি আছে আৰু ভাগৱত পাঠো ইয়াত অবিৰতভাৱে চলি থকা পৰিলক্ষিত হৈছে এয়াই হৈছে পৰিৱেশ যোৰহাটৰ এৰালতলি পথাৰৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে যোৰহাটৰ এৰালতলি পথাৰত নামঘৰ ভাগিত কেনে পৰিৱেশে বিৰাজ কৰিছে সেয়া আমি আপোনালোকক পোনে পোনে এই মুহূৰ্তত দেখুৱাব বিচাৰিম খুব সুন্দৰকৈ সৰ্বাংগীন সুন্দৰ এখন অধিৱেশনৰ অংগীকাৰেৰে যিহেতু ভকত বৈষ্ণৱসকলে যোৰহাটৰ ভকত বৈষ্ণৱসকলে খুব ধুনীয়াকৈ ইয়াত আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু সেই খন্তেকৰ পাছতে আমি আপোনালোকক নামঘৰ ভাগিৰ ভিতৰ ভাগৰ পৰিৱেশো দেখুৱাবলৈ যত্ন কৰিম